ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে ব্লেকমেইলিং তথা ধন দাবীৰ একাংশ দালাল চক্ৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে এই ব্লেকমেইলিং তথা ধন দাবীৰ দালাল চক্ৰই। চৰকাৰ আৰু প্ৰশাসনৰ জ্ঞাতে অজ্ঞাতেই আজিও একাংশ সাধাৰণ জনতাই কিন্তু দুৰ্ভোগ ভুগি আছে এই একাংশ ধন দাবী আৰু ব্লেকমেইলিঙৰ দালাল চক্ৰৰ কাৰুকাৰ্যত। এইবাৰ এক ব্লেকমেইলিং তথা ধন দাবীৰ ঘটনা সংঘটিত হৈছে নামনি অসমৰ চিৰাং জিলাত আৰু উল্লেখযোগ্য যে চিৰাং জিলাৰ ২ নং গোৰাইমাৰীৰ যি বাসিন্দা শ্ৰমিক উমৰ আলী, এই উমৰ আলীক যোৱা ছেপ্টেম্বৰ মাহৰ 13 তাৰিখে বঙাইগাঁও জিলাৰ দেওতাৰীৰ বাসিন্দা কৰিম আলীয়ে ফোনযোগে যোগাযোগ কৰি তেখেতৰ বাসগৃহত মাতি নিয়ে আৰু কয় যে শ্ৰমিক উমৰ আলীৰ বিৰুদ্ধে যোৰহাট জিলাত ৰুজু কৰা হৈছে এক গোচৰ। আৰু কৰিম আলীয়ে শ্ৰমিক উমৰ আলীক জনায় যে তেখেতৰ গোচৰটো সম্প্ৰতি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ হাতত আছে আৰু যদিহে সোনকালে নিষ্পত্তি কৰা নাযায় তেতিয়াহ'লে হয়তো বিপদত পৰিব পাৰে শ্ৰমিক উমৰ আলী। কৰিম আলীৰ উক্ত ব্লেকমেইলিঙত আচলতে ভীতিগ্ৰস্ত হৈ পৰে শ্ৰমিক উমৰ আলী আৰু তাৰ পিছতে কৰিম আলীয়ে গোচৰ নিষ্পত্তিৰ বাবে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ নামত 40,000 পৰা 50,000 টকা দাবী কৰে শ্ৰমিক উমৰ আলীৰ পৰা। কৰিম আলীৰ উক্ত ব্লেকমেইলিং তথা ধন দাবীৰ ঘটনাত আচলতে ভীতিগ্ৰস্ত তথা শংকিত হৈ পৰে শ্ৰমিক উমৰ আলী আৰু শ্ৰমিক উমৰ আলীয়ে উপায়বিহীন হৈ গাঁৱৰ এগৰাকী মুখিয়াল ব্যক্তিৰ পৰামৰ্শ অনুসৰি কৰিম আলীৰ লগত মোবাইলত এই সম্পৰ্কত বাৰ্তালাপ কৰে আৰু সমগ্ৰ বাৰ্তালাপৰ দৃশ্যাংশ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখে। আৰু তাৰ পিছত এই ভুক্তভোগী শ্ৰমিক উমৰ আলীয়ে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিছে এক অভিযোগনামা। এতিয়া হয়তো লক্ষণীয় হ'ব কি ব্যৱস্থা লয় বঙাইগাঁও জিলাৰ আৰক্ষীয়ে। কিন্তু অভিযুক্ত কৰিম আলীৰ উক্ত ব্লেকমেইলিং তথা ধন দাবীৰ ঘটনাই এটা কথাই প্ৰতিপন্ন কৰিলে যে ৰাজ্যত এতিয়াও ব্লেকমেইলিং তথা দালাল চক্ৰৰ ৰাজত্ব সক্ৰিয় হৈ আছে আৰু ভুক্তভোগী হৈ আছে হয়তো বহুতো সাধাৰণ জনতা। তো বেরিয়েছে মানুষ ভাত পানি খাচ্ছে এত মূর্খ মানুষ বুঝছো। এখন পয়সা পাতি তো ওরম নাই, কত হলে মিডিয়ার ব্যাপার তুমি কা করে না এখন ধরো তুমি ওগুলা বাদ দাও, থানা কত হলে মিটাবের পাবা গরিব মানুষ কম সম করা যাবে না। আমার পয়সা পাতি লাগবে না, খালি মানুষটা একবার আমার সামনে দেখমার করে আছে কেমন ওই যে মামু ওই যে সেটা কি এগ্রিমেন্ট না মোবাইলে দিছে ওটা যে বাচ্চা বেরিয়ে দিক করছে, আমি তো পাই না, অল্প আমার মোবাইলে পাঠিয়ে দেবা। অরিজিনালটা আছে তাও আমার বাড়িতে মামুকে বাড়িতে না আমার গাঁত, আমি তো এখানে না ফাঁকে থাকি। এখানে পাঠাই যাচ্ছে না মই বঙাইগাঁৱত কাম কৰি আছো, মিলত কাম কৰি থাকাতে এটা নাম্বাৰ গেল, অচিনাকি নাম্বাৰ। মই ৰিচিভ কৰিলো মোটামুটি 10:30 ফোন কৰি মোক কয় সন্ধিয়া 5টা মানত মোৰ ঘৰত আহিব কৰিম আলীয়ে। তাৰ ঘৰত মই গেলো, এই দেওতাৰী চৰ দেওতাৰী ভিডিঅ' ছিক্ৰেটাৰী বুলি শুনি পাওঁ, ইমানটো মই নাজানো। এইটো আছামৰ মানুহ, মই চিৰাঙৰ মানুহ। তাক গেলো তাৰ ঘৰত, আমাক আৰু কল বোলে বঙাইগাঁও SP অফিসত তোর নামত কেস আছে, 50,000 টাকা দিলে এইটো মীমাংসা কৰি দিম। মই তাৰপিছত ক'লো মইতো দুখীয়া মানুহ, মই কাম কৰি খাওঁ, ইমান পইচা ক'ত পাম, মই ঘৰত যাওঁ, যাই কিবা এটা মই বুজা মেৰা কৰোঁ ঘৰত, কৰি পেলাই ফোন কৰিম। এতিয়া মই ঘৰত আহিলোঁ, আহি আমাৰ গাঁৱৰ মুখ্য ব্যক্তিয়ে লগত লৈ মই ফোন কৰিলোঁ, তাৰ ভিডিঅ' ৰেকৰ্ড কৰিল বস্তুবিলাক কৰি, আৰু ৰাতি মই ক'লোঁ মই 30,000 মান টাকা দিওঁ,
ক'লে এইটো নহ'বই, SP ছাৰ নামানে, SP ছাৰ নামানে, মোটামুটি 40,000 লাগব। 50,000 পৰা 10,000 কমিছে আৰু কমাৰ পিছত কয় 40,000 টকা দিলে মই মীমাংসা কৰিম। মই তাক ক'লো বোলে 30,000 টকা যদি ৰাতি দিওঁ এইটো হ'ব না নাই? কয় নহ'ব, তই 10,000টো মোটামুটি 10 দিন পিছত দিবি, মই এইটো জামিন হ'ম। এইটো SP ছাৰৰ কথা কৈ 40,000 টকা মোৰ পৰা খুজিছে আৰু মোৰ নামত কোনো কেছ বেছ একো নাই। এছপিক আপোনালোকে জনাইছে নে নাই এই বিষয়ে? পিছত আমি এইটো ভিডিঅ' ৰেকৰ্ড আছে, আমাৰ গাঁৱৰ মুখিয়াল ব্যক্তিক ভিডিঅ' ৰেকৰ্ড কৰিছোঁ, এইটো SP লগত পঠাই দিছোঁ, কিবা লিখিত পঠাই দিছোঁ SP ছাৰৰ লগত। এইটো আমাৰ হিচাপত আজি মোক ধন দাবী কৰিছে আৰু বেলেগক কৰিব, এইটো আমাৰ হিচাপত পুৰা একদম শাসন লাগে, তাক জেলত সোমাব লাগে, মোৰ এইটোৱে কথা। কই নৰো, তাৰমানে এইটো আমাৰে গাঁৱৰ ল'ৰা, আমাৰ চকুৰ আগতে ডাঙৰ দীঘল হ'ল। বৰ্তমান এই ঠেলাৰ মাটি কাটি আছে, লিভাৰী কৰি আছে। তেওঁক যে এনেকৈ ধমকি মাৰিছে, সেইটোতো মোৰ হিচাপতো তাক লৈ আহি পানিছমেণ্টে কৰিব লাগছে আগত। তাৰ পাছত আইনত কি হয় হ'ল হৈ, আগত তাক লৈ আহি ইয়াতে পানিছমেণ্ট দিব লাগে। কি হয় আজি পৰ্যন্ত আমাৰ এই অঞ্চলত এনেকুৱা কাম হোৱাই নাই। আৰু এটা দুখীয়া ল'ৰাৰ সেনেকৈ ধমকি দিয়ে, সেইটো কি কথা? আজি তাক দিব, কালি মোক দিব, তাক ফোন লাগ দিব, সেইটো কথা নহয় না। কেতিয়া বন্ধ হ'ব এনেকুৱা দালাল চক্ৰৰ ৰাজত্ব আৰু লগতে কৰিম আলীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় আৰক্ষী প্ৰশাসনে, এয়া নিশ্চয় লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।